মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিজেপি ভাইৰাছ আপোনাৰ গাড়ীটো ঘূৰি ফুৰিছে বিশেষকৈ আপুনি যি কথা বতৰা পাতে সেই কথা ইতিমধ্যে তেওঁ অৱগত হয় তেওঁলোকৰো ঘৰত কংগ্ৰেছ সোমাই আছে আমিও ঘৰৰ খবৰ পাই আছোঁ চব সেইকাৰণে তেওঁলোকৰ মনৰ স্থিতিটো আমিও বুজি পাইছোঁ তেওঁ ঘৰতো কংগ্ৰেছ সোমাই আছে আৰু যেহেতু নিষিদ্ধ মাংসৰ কথা তেওঁ আজি মুখ্যমন্ত্ৰীয়ে কৈছে নিষিদ্ধ মাংস যি স্থানত সোধা হৈছে তাৰ পৰিৱৰ্তে গাহৰি মাংস থোৱাৰ কথা কৈছে তেওঁলোকৰ স্থানত চাওক কোনো বাস্তৱ হিন্দু ব্যক্তিয়ে যিকোনো ধৰ্মীয় স্থানক প্ৰদূষিত নকৰে তেওঁ যিখিনি কথা কৈছে প্ৰতিশোধ লোৱা কথা কৈছে এইটো কোনো বাস্তৱ হিন্দুৱে ক'ব নোৱাৰে যিসকল ৰাজনৈতিক হিন্দু আছে পলিটিকেল হিন্দু সেইখিনি ব্যক্তিহে এনেদৰে কথাবোৰ ক'ব পাৰে মোৰ মতে মুখ্যমন্ত্ৰী আমাৰ অসমৰ নামঘৰ মন্দিৰ আজি সংৰক্ষণ দিবলৈ ব্যৰ্থ হৈছে আৰু যদি দিব পৰা নাই সংৰক্ষণ দিব পৰা নাই আৰু এতিয়া তেওঁলোকে আৰু ধৰ্মীয় অনুষ্ঠানবোৰ প্ৰদূষিত কৰিব বিচাৰিছে সংৰক্ষণ দিব পৰা নাই তেতিয়া মোৰ মতে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাটো বেছি উচিত হ'ব বিধানসভা নিৰ্বাচন আজিৰ পৰা 9-10 মাহ পিছত হ'বগৈ এই ক্ষেত্ৰত জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আমি সকলোকে কৈছোঁ যে এবাৰ নিৰ্বাচনী ৰণৰ বাবে প্ৰস্তুত হ'ব লাগিব বিজেপি আৰএছএছে বহুত কষ্ট কৰিব আমাৰ লোকৰ কৰ্মীখিনিৰ ওপৰত অত্যাচাৰ চলাব কিন্তু কৰ্মীখিনি এবাৰ আপোনালোকৰ কোৱাৰ দৰে তো নতুন সাহস মই দেখা পাইছোঁ আৰু তেওঁলোকে কৈছে যে এবাৰ যুঁজ এখন হ'ব যুঁজৰ বাবে তেওঁলোকে প্ৰস্তুত আছে আৰু ৰাইজৰ মাজতো মই কংগ্ৰেছ দলৰ প্ৰতি এটা নতুন মৰম আৰু কি কয় এটা নতুন এটা ভাৱ মই দেখা পাইছোঁ আৰু সেইকাৰণে আগন্তুক দিনত আমি ৰাইজৰ হৈ মাত মাতি যামগৈ ধেমাজি সমষ্টিত কেনেকুৱা ধৰণৰ পাৰ্টি 2026ত আপোনালোকে দিম বুলি ভাবিছে আপোনালোকক সুধিম মই আপোনালোকে যেতিয়া কেমেৰাখিনি অফ কৰি দিব অলপ সাংবাদিকসকলৰ লগত গোপনভাৱে বহি আপোনালোকৰ পৰা সুধিম মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে বিজেপি ভাইৰাছ আপোনাৰ গাড়ীটো ঘূৰি ফুৰিছে বিশেষকৈ আপুনি যি কথা বতৰা পাতে সেই কথা ইতিমধ্যে তেওঁ অৱগত হয় তেওঁলোকৰো ঘৰত কংগ্ৰেছ সোমাই আছে আমিও ঘৰৰ খবৰ পাই আছোঁ চব সেইকাৰণে তেওঁলোকৰ মনৰ স্থিতিটো আমিও বুজি পাইছোঁ তেওঁ ঘৰতো কংগ্ৰেছ সোমাই আছে আৰু যেহেতু নিষিদ্ধ মাংসৰ কথা তেওঁ আজি মুখ্যমন্ত্ৰীয়ে কৈছে নিষিদ্ধ মাংস যি স্থানত সোধা হৈছে তাৰ পৰিৱৰ্তে গাহৰি মাংস থোৱাৰ কথা কৈছে তেওঁলোকৰ স্থানত চাওক কোনো বাস্তৱ হিন্দু ব্যক্তিয়ে যিকোনো ধৰ্মীয় স্থানক প্ৰদূষিত নকৰে তেওঁ যিখিনি কথা কৈছে প্ৰতিশোধ লোৱা কথা কৈছে এইটো কোনো বাস্তৱ হিন্দুৱে ক'ব নোৱাৰে যিসকল ৰাজনৈতিক হিন্দু আছে পলিটিকেল হিন্দু সেইখিনি ব্যক্তিহে এনেদৰে কথাবোৰ ক'ব পাৰে মোৰ মতে মুখ্যমন্ত্ৰী আমাৰ অসমৰ নামঘৰ মন্দিৰ আজি সংৰক্ষণ দিবলৈ ব্যৰ্থ হৈছে আৰু যদি দিব পৰা নাই সংৰক্ষণ দিব পৰা নাই আৰু এতিয়া তেওঁলোকে আৰু ধৰ্মীয় অনুষ্ঠানবোৰ প্ৰদূষিত কৰিব বিচাৰিছে সংৰক্ষণ দিব পৰা নাই তেতিয়া মোৰ মতে তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাটো বেছি উচিত হ'ব বিধানসভা নিৰ্বাচন আজিৰ পৰা 9-10 মাহ পিছত হ'বগৈ এই ক্ষেত্ৰত জিলা কংগ্ৰেছ ব্লক কংগ্ৰেছৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আমি সকলোকে কৈছোঁ যে এবাৰ নিৰ্বাচনী ৰণৰ বাবে প্ৰস্তুত হ'ব লাগিব বিজেপি আৰএছএছে বহুত কষ্ট কৰিব আমাৰ লোকৰ কৰ্মীখিনিৰ ওপৰত অত্যাচাৰ চলাব কিন্তু কৰ্মীখিনি এবাৰ আপোনালোকৰ কোৱাৰ দৰে তো নতুন সাহস মই দেখা পাইছোঁ আৰু তেওঁলোকে কৈছে যে এবাৰ যুঁজ এখন হ'ব যুঁজৰ বাবে তেওঁলোকে প্ৰস্তুত আছে আৰু ৰাইজৰ মাজতো মই কংগ্ৰেছ দলৰ প্ৰতি এটা নতুন মৰম আৰু কি কয় এটা নতুন এটা ভাৱ মই দেখা পাইছোঁ আৰু সেইকাৰণে আগন্তুক দিনত আমি ৰাইজৰ হৈ মাত মাতি যামগৈ ধেমাজি সমষ্টিত কেনেকুৱা ধৰণৰ পাৰ্টি 2026ত আপোনালোকে দিম বুলি ভাবিছে আপোনালোকক সুধিম মই আপোনালোকে যেতিয়া কেমেৰাখিনি অফ কৰি দিব অলপ সাংবাদিকসকলৰ লগত গোপনভাৱে বহি আপোনালোকৰ পৰা সুধিম বুলি ক'লে কথাটো এনেকুৱা যে ইয়াত কেৱল ৰাজনৈতিকভাৱেই নহয় বিভিন্ন কাৰণত ইয়াত নেতা কৰ্মী বিভিন্ন দলৰ ৰাজনৈতিক দলৰ আহে মই যেতিয়াৰ পৰা হাজোৰ কংগ্ৰেছৰ নেতৃত্বত আছিলোঁ প্ৰায় 2012 চনৰ পৰা 2020 চনলৈ আছিলোঁ ইয়াত দুটাকৈ নিৰ্বাচনো খেলিছোঁ এই ধৰণৰ তাৰমানে ধৰি লওক গৌৰৱ গগৈয়ে হওক বা তৰুণ গগৈয়ে হওক বা যিবোৰ শীৰ্ষ নেতা মই কংগ্ৰেছ কৰি থকাত হাজোত আহিছিলে কেতিয়াও এই ধৰণৰ ঘটনা হোৱা নাছিল মুৰ্দাবাদ গৌবেক কেতিয়াও হোৱা নাছিলে
আৰু এইটো সঁচাকৈ কালি মই দেৰিকৈ গম পালো যে হাজোৰ নিচিনা এটা পবিত্ৰ স্থানৰ পৰা অসমৰ ৰাইজে নিবিচাৰে যে এনেকুৱা এটা বাৰ্তা যাওক। আৰু ধৰি লওক গৌৰৱ গগৈৰো মই মন্তব্যটো চালো, তেখেতে এটা কথাই কৈছে যে প্ৰতিটো নেতা কৰ্মীৰ আবেগ, প্ৰতিটো দলৰ কৰ্মীবিলাকৰ এটা আবেগ থাকে, যাৰ বাবে জিন্দাবাদ মুৰ্দাবাদ হৈছে, সকলোকে শুভেচ্ছাও জনাইছে। গতিকে তেওঁ ভদ্ৰ মানুহ বাবে ভদ্ৰ ভাষাত কৈছে কথাখিনি। এতিয়া যদি মই নেতৃত্ব লৈ থকাত বা মই থকাত যদি তেনেকুৱা এটা পৰিৱেশ আহিলে হয়, চিধাই পিটন খালে হয়, তাত ক'ব লগা কি আছে। আগন্তুক নিৰ্বাচনক লৈ কেনেধৰণে চৰ্চা ৰাইজৰ মাজত? আগন্তুক নিৰ্বাচন আমাৰ যিহেতু হাজো সমষ্টিত TMCৰ বিধায়ক আছিলে, আমাৰ হাজো সমষ্টিত TMCৰ দলীয় প্ৰাৰ্থিত্ব অন্য ক'ত থাকে এইটো পিছত গম পাব, কিন্তু হাজোত নিশ্চিত থাকিব আমাৰ TMC। আৰু এটা কথাটো চাব যে হাজোত কংগ্ৰেছটো দুৰ্বল হৈছে। দুৰ্বল হোৱাৰ কাৰণে কৰ্মীৰ সংখ্যা কমি গৈছে। যোৱাবাৰ যেতিয়া মই কংগ্ৰেছৰ পৰা ওলাই আহিলো 55,000 মই ভোট পালো। এই 55,000টো কংগ্ৰেছৰ সমৰ্থকেই আছিলে, কৰ্মী আৰু সমৰ্থক আছিলে। যিহেতু সমষ্টিটোত কৰ্মী নাই, আৰু গতিকে কালি যেতিয়া বিজেপি বাধা প্ৰদান কৰিছে, তাততো মই কংগ্ৰেছৰ বিশেষ মই ভূমিকা দেখা নাই কৰ্মীবিলাকৰ, কাৰণ কৰ্মী নাই ইয়াতে। গৌৰৱ গগৈ ডাঙৰ এটা কাম কৰিব লাগিছিলে যে যিহেতু মুখ্যমন্ত্ৰীৰ সমষ্টিত এটা ভিজিট আছে, এটা এনেকুৱা ধৰণৰ এটা পৰিকল্পনা থাকেই, দলৰ শীৰ্ষ নেতাবোৰক তেখেতৰ হাজো আগমনত অন্তত আনিবলৈ লাগিছিল, যে বা দলৰ লগত যিবোৰ জড়িত, যে মুখ্যমন্ত্ৰী সমষ্টিত যে আছো আমি যে সকলো নেতা যাম। ইয়াততো কেৱল খালি যিটো বিজেপিৰ দালাল বিধায়ক ৰেকিবুদ্দিন নামে তাকে দেখিছো। গৌৰৱ গগৈৰ জনপ্ৰিয়তা দিনক দিনে বাঢ়িছে, কিন্তু এই ৰেকিব নিচিনা ধুৰন্ধৰ যিবিলাক দালাল বিজেপিৰ এজেণ্টক লগত লৈ যদি ঘূৰি ফুৰে, কৰ্মীবিলাকে বেয়া পাব। বিজেপিৰ প্ৰচাৰ চলাইছে নেকি? গোটেই অসমে কয় ৰেকিবুদ্দিন হৈ গ'ল মুখ্যমন্ত্ৰীৰ ভৰি মালিচ কৰা মানুহ, মুখ্যমন্ত্ৰীৰ ভৰি চেলেকি থকা মানুহ। আকৌ গৌৰৱ গগৈ ডাঙৰীয়াৰ শুৱে পাওঁ যদি সেই ৰেকিবুদ্দিনকে দেখা পায়, কৰ্মী ক'ত থাকিব? ৰাইজো নাথাকে। গতিকে মই আহ্বান কৰিছো গৌৰৱ গগৈক যে গৌৰৱ গগৈ ৰাজনীতি উত্থান হওক, কিন্তু ৰেকিব জাতীয় দালাল বিলাকক তেওঁ লগত ৰাখিব নালাগে। গৌৰৱ গগৈ কৈছে যোৱাকালি হাজোত আহি কিনে তেখেতেই প্ৰকৃত হিন্দু বুলি কৈছে, মুখ্যমন্ত্ৰীকে তেখেতেই প্ৰকৃত হিন্দু বুলি কৈছে। কাক কৈছে? মুখ্যমন্ত্ৰীক কৈছে। হাজোত আহি কোন হিন্দু কোন মুছলিম এইবিলাক কথা হাজো ৰাইজে গ্ৰহণ নকৰে। হাজো এটা পঞ্চতীৰ্থ, ইয়াত অদ্বীপ মাধৱ মন্দিৰ আছে, পোৱামক্কা আছে, বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠান আছে। ইয়াত হিন্দু মুছলিমৰ কথা কোনো ৰাজনৈতিকৰ মুখত শোভা নাপায়। ইয়াতে আছে নিজৰ দলৰ কথা কওক। কালি গৌৰৱ গগৈ ভাল মন্তব্য দিছে যে মোক গৌবেক কৈছে, মুৰ্দাবাদ দিছে, এইবিলাক বিজেপিৰ দলৰ আৱেগ আছে কাৰণে তেখেতসকলে কৰিছে। মই আকৌ কৈছো, মোক যদি কোনোবাই মুৰ্দাবাদ দিলে হয়, পিটন খালে হয়। ইয়াত আৰু কোনো বেলেগ কথাই নাই। মই 12 বছৰ ৰাজনীতিত আছো, আজিলৈ এনেকুৱা ধৰণৰ হোৱা নাই। RSSৰ নেতা আমাৰ লগত হাৰিছে। ক্ষেত্ৰত দ্বাৰা কেলে এনেকুৱা হ'ল যোৱাকালি যে গৌবেক দিবলগীয়া হ'ল? আচলতে চাওক, গৌৰৱ গগৈ গৌবেক দিয়াটো এইটো এটা কি হৈছে, ধৰি লওক কিছুমান বিজেপিৰ যিবোৰ মানে বেছি বিজেপি বিজেপি বুলি ক'ব লাগিব, পুৰণি বিজেপি নহয়, যিবোৰ আগতে মানে কংগ্ৰেছৰ লগত আছিলে, সেই সকলে মানে এই ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু কিন্তু যিবোৰ মূল বিজেপি, মই আকৌ কৈছো, ইয়াত 2018 যেতিয়া আমি পঞ্চায়ত নিৰ্বাচন খেলো, নেতৃত্বত মই আছিলো। তাত RSSৰ শীৰ্ষ নেতা শংকৰ দাস বুলি ক'লে সকলোৱে জানে। তাততো RSSৰ ভাতৃ হাৰিছিল। কিবা কাজিয়া আপোনালোকে পাইছিলে নেকি? নিৰ্বাচনত হোৱা নাই কাজিয়া। পুনৰ গণনাত কি হৈছে এইটো বাৰু প্ৰশাসনৰ বিষয়, কিন্তু নিৰ্বাচনত ইয়াত RSSে হওক বা বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক বা কোনো এখন কাজিয়া, মই দুটাকৈ নিৰ্বাচন খেলিলো যোৱা 10-12 বছৰত। হাজোত এটা পঞ্চায়ত খেলিলো, এটা লোকসভা খেলিলো। আজিলৈ আপোনালোকে শুনিছে নেকি হাজোত দুলু আহমেদৰ কৰ্মী আহি কিনে বিজেপিৰ কৰ্মীক আক্ৰমণ কৰিছে, বা বিজেপিৰ কৰ্মীয়ে দুলু আহমেদৰ কৰ্মীক আক্ৰমণ কৰিছে? নাই হোৱা। আপোনাৰ ক্ষেত্ৰত যদি এনেকুৱা কৰিলে হাত ভৰি ভাঙা যাব, বেলেগ চিধা কথা একো নাই। আৰু মইতো কৈ আছো, হাজোৰ ৰাজনীতিত মই আজিও আছো, ভৱিষ্যততো থাকিম। 2026ত আমাৰ পাৰ্টিও দেখিব। মোক মুৰ্দাবাদ বাদ দি কাৰণে চাওকচোন। এতিয়া গৌৰৱ গগৈহঁত ভদ্ৰ মানুহ, ভদ্ৰতাৰে কথা পাতিছে। মইতো ভাই ভদ্ৰ নহয়, মোক কোনোবাই মুৰ্দাবাদ দিব, মই কি বহি থাকিম? হাত ভৰি ভাঙা যাব। আকৌ কৈছে কিন্তু